ষ্টাডি উইথ পিপিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ষ্টেটিক জিকে দ্বিতীয়টি খণ্ডলৈ আগবাঢ়িব লৈছোঁ। আজি আলোচনাৰ বিষয় হৈছে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন এণ্ড ইটছ হেডকোৱাৰ্টাৰ। ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন আৰু ইয়াৰ হেডকোৱাৰ্টাৰসমূহৰ বিষয়ে পৰীক্ষাত সঘনে অহা দেখা যায়। ইয়াৰ আপোনাৰ এটা বা দুটা কুৱেশ্যন ইয়াৰ পৰা আহিবই, গতিকে নিশ্চিন্ত থাকক। আৰু আমি যি ভিডিঅ'টো আগবঢ়াইছোঁ প্ৰথমৰ পৰা শেষলৈকে চাব, তাৰ পৰা আপোনালোকৰ 2 নম্বৰ নিশ্চিত। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন, ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে? নিউয়ৰ্কত আছে। নিউয়ৰ্কত আছে USA। ইউনাইটেড নেশ্যন চিলড্ৰেন ইমাৰ্জেঞ্চি ফাণ্ড, ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে? USA। ইউনাইটেড নেশ্যন পপুলেশ্যন ফাণ্ড, ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউয়ৰ্ক, USA। ইউনাইটেড নেশ্যন ওমেন, ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউয়ৰ্ক, USA। ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰেম, ইয়াৰ হেডকোৱাৰ্টাৰো নিউয়ৰ্ক, USA। ইউনাইটেড নেশ্যন নিউয়ৰ্কত আৰু আছে UNSC, ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিল। UNOHRLLS, ইয়াৰ হেডকোৱাৰ্টাৰো নিউয়ৰ্ক, USA। চৰি, আপোনালোকে ইয়াত এই ভিডিঅ'টোত চিৰিয়েলি দিয়া আছে বস্তুবোৰ। নিউয়ৰ্ক এখন এটা ঠাই লোৱা হৈছে, তাত কি কি অৰ্গেনাইজেশ্যন আছে তেনেকৈ দিয়া হৈছে, গতিকে আপোনালোকক মনত ৰাখিবলৈ সুবিধা হ'ব। আপোনালোকে মনত ৰাখিব ইউনাইটেড নেশ্যন ৰাষ্ট্ৰসংঘৰ হেডকোৱাৰ্টাৰ ক'ত? নিউয়ৰ্ক। তাৰপৰা মনত ৰাখিব চাইল্ড, পপুলেশ্যন, ওমেন, ডেভেলপমেণ্ট, ছিকিউৰিটি, এইকেইটা বস্তু হেডকোৱাৰ্টাৰ ক'ত আছে? বোলে নিউয়ৰ্কত। ঠিক আছে, তেনেকৈ মনত ৰাখে, বস্তুবোৰ সহজ হ'ব। তাৰপিছত আহিলে মনিটাৰী বেংক, ৱৰ্ল্ড বেংক, তাৰপিছত ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে? ইয়াৰ হেডকোৱাৰ্টাৰ USA আছে, কিন্তু চহৰখন বেলেগ। চহৰখন কি? ৱাশ্বিংটন DC। পইচাৰ ক্ষেত্ৰতো ক'ত আছে? ৱাশ্বিংটন DC। তেনেকৈ মনত ৰাখিব। তাৰপৰা নেক্সট আহিলে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন, ইণ্টাৰনেশ্যনেল কমিটি অফ ৰেড ক্ৰছ, ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন, ৱৰ্ল্ড মেটেৰিয়েলজি অৰ্গেনাইজেশ্যন, ৱৰ্ল্ড ইণ্টেলেকচুৱেল প্ৰপাৰ্টি অৰ্গেনাইজেশ্যন, ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন ফৰ ষ্টেণ্ডাৰ্ডাইজেশ্যন, ইউনাইটেড নেশ্যন এইডছ, ইউনাইটেড নেশ্যন কনফাৰেন্স অন ট্ৰেড এণ্ড ডেভেলপমেণ্ট, ইণ্টাৰনেশ্যনেল টেলিকমিউনিকেশ্যন ইউনিয়ন, অফিচ অফ দ্য হাই কমিশ্যনাৰ অফ হিউমেন ৰাইটছ, ইউনাইটেড নেশ্যন ফৰ ডিজাষ্টাৰ ৰিস্ক ৰিডাকশ্যন, ইউনাইটেড নেশ্যন হাই কমিশ্যনাৰ অফ ৰেফিউজি, এইটো দুবাৰ আহিলে, ইউনাইটেড নেশ্যন হাই কমিশ্যনাৰ অফ ৰেফিউজি। এইকেইটা ক'ত আছে? জেনেভা ছুইজাৰলেণ্ড। জেনেভা ছুইজাৰলেণ্ডটো অতি ইম্পৰ্টেণ্ট হয়, বিশেষকৈ WHO হেডকোৱাৰ্টাৰ, লেবাৰ অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ, ৰেড ক্ৰছ, এইডছ, ট্ৰেড অৰ্গেনাইজেশ্যন, WTO, মেটেৰলজিকেল অৰ্গেনাইজেশ্যন, এই ৱৰ্ল্ডৰ ফাৰ্ষ্টত আৰু লাষ্টত অৰ্গেনাইজেশ্যন এনেকুৱাবোৰ জেনেভা ছুইজাৰলেণ্ডতে আছে। সেইটো এটা টিক্স মনত ৰখা। এইটো ৱৰ্ল্ড ইণ্টেলেকচুৱেল প্ৰপাৰ্টি অৰ্গেনাইজেশ্যন। তাৰ উপৰিও IOS, ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন ফৰ ষ্টেণ্ডাৰ্ডাইজেশ্যন, সেইটো আছে। তাৰপৰা এইডছ, তাৰপৰা ৰেড ক্ৰছ জেনেভাত আছে। তেনেকৈ আমি বস্তুবোৰ মনত ৰাখিব লাগিব। ট্ৰেড এণ্ড ডেভেলপমেণ্ট, ট্ৰেড অৰ্গেনাইজেশ্যন জেনেভাত, ট্ৰেড এণ্ড ডেভেলপমেণ্টো জেনেভাত, টেলিকমিউনিকেশ্যনো জেনেভাত, তাৰপিছত হিউমেন ৰাইটছ যিটো হাই কমিশ্যনাৰ অফিচ সেইটোত জেনেভাত আছে, ডিজাষ্টাৰ ৰিস্ক ৰিডাকশ্যন সেইটোও আছে জেনেভাত। ঠিক আছে, তাৰপৰা হাই কমিশ্যনাৰ ফৰ ৰেফিউজি যিটো হাই কমিশ্যনাৰ, ইউনাইটেড নেশ্যন হাই কমিশ্যনাৰ ফৰ ৰেফিউজি যিটো অৰ্গেনাইজেশ্যন সেইটোও আছে জেনেভাত। ঠিক আছে, তাৰপিছত আহিলে ৱৰ্ল্ড ইকনমিক ফৰাম। ৱৰ্ল্ড ইকনমিক ফৰাম, এইটো ইকনমিক আকৌ আমি যে আগতে পঢ়িছিলোঁ যে কি ৱাশ্বিংটন DC কি মনিটাৰী ফাণ্ড পইচা, কিন্তু ইকনমিক বুলি যিটো ৱৰ্ল্ড ইকনমিক ফৰাম আছে সেইটো আকৌ কলম্বি জেনেভাত, ছুইজাৰলেণ্ডতে আছে, কলম্বি জেনেভাত। ঠিক আছে, ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি, এতিয়া অলিম্পিক চলি আছে, ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ হেডকোৱাৰ্টাৰ ক'ত? সেইটো ছুইজাৰলেণ্ডতে, কিন্তু চহৰখন বেলেগ। কি? লছানে ছুইজাৰলেণ্ড। ঠিক আছে, ইউনিভাৰ্চেল পোষ্টেল ইউনিয়ন, এইটোও আছে ছুইজাৰলেণ্ডত। ছুইজাৰলেণ্ডে গোটেই অফিচগাল বহাই থৈ দিছে। ইউনিভাৰ্চেল পোষ্টেল ইউনিয়ন ক'ত আছে? বাৰ্নে, ছুইজাৰলেণ্ড। ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ, এইটো ক'ত আছে? গ্লান, ছুইজাৰলেণ্ড, এইটো ছুইজাৰলেণ্ড। ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ, এইটো ক'ত আছে? গ্লান,
ছুইজাৰলেণ্ড ঠিক আছে তাৰপিছত আমি পেৰিছৰ দুটা ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন আছে এইকেইটা আহি থাকে এটা হ'ল ইকনমিক কোঅপাৰেশ্যন এণ্ড ডেভেলপমেণ্ট এটা হ'ল তিনিটা অফিচ আছে এটা হ'ল এডুকেশ্যনেল সাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন যেটো ইউনেস্কো এটা ৰিসেন্টলি ওয়াৰ্ল্ড হেৰিটেজ সাইট ঘোষণা কৰিছে ওয়াৰ্ল্ড হেৰিটেজ সাইট কোনটো অৰ্গেনাইজেশ্যনে ঘোষণা কৰে ইউনেস্কোৱে আৰু আপোনালোকে কমেণ্ট বক্সত জনাব অসমৰ কোনটো কীৰ্তিচিহ্নক ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হৈছে অসমৰ কোনটো পুৰণি আমাৰ গৌৰৱ অসমৰ গৌৰৱ পুৰণি এটা ঠাই সেইটো কোনখন ঠাই বা কোনটো কীৰ্তিচিহ্নক ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰিছে কমেণ্ট বক্সত আপোনালোকে জনাব ঠিক আছে যেটো ইউনেস্কো হেডকোৱাৰ্টাৰ ক'ত আছে পেৰিছত আছে ফ্ৰান্সত অৰ্গেনাইজেশ্যন ফৰ ইকনমিক কোঅপাৰেশ্যন এণ্ড ডেভেলপমেণ্ট এইটো ক'ত আছে এইটো পেৰিছ ফ্ৰান্সত তাৰপিছত আহিলে ইকমছ ফুল ফৰ্ম কি ইণ্টাৰনেশ্যনেল কাউন্সিল ফৰ মনুমেণ্টছ এণ্ড চাইট দেখিছে ইউনেস্কো কালচাৰেলৰ ৰিলেটেড এইটো মনুমেণ্টছ এণ্ড চাইট এইবোৰ কালচাৰেলি ৰিলেটেড হয় এইটো ক'ত আছে পেৰিছ পেৰিছত কি হৈ আছে এতিয়া অলিম্পিক হৈ আছে মনত ৰাখিব ইউনাইটেড নেশ্যন ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট এটমিক এনাৰ্জি এজেঞ্চি পেট্ৰলিয়াম এক্সপৰ্টিং কাণ্ট্ৰিজ অপেক ইউনাইটেড নেশ্যন অফিচ ফৰ ড্ৰাগছ এণ্ড ক্ৰাইম এই চাৰিটা অফিচ মনত ৰাখিব ইণ্ডাষ্ট্ৰি এটমিক পেট্ৰলিয়াম ক'ত আছে ভিয়েনাত আছে ঠিক আছে পেট্ৰলিয়ামৰ ইণ্ডাষ্ট্ৰি আৰু এটমিক এনাৰ্জি এইকেইটা ক'ত আছে ভিয়েনাত তেনেকৈ মনত ৰাখিব ভিয়েনা ক'ত আছে অষ্ট্ৰিয়া ঠিক আছে এনেকৈ ট্ৰিক্সকৈ মনত ৰাখিব ইণ্টাৰনেশ্যনেল মেৰিটাইম অৰ্গেনাইজেশ্যন কমনৱেলথ নেশ্যন এমনেষ্টি ইণ্টাৰনেশ্যনেল এইকেইটা ক'ত আছে লণ্ডন ইউনাইটেড কিংডম তাৰপিছত ৰোম আৰু ইটালী বুলি আহিলে আপুনি ফুড এণ্ড এগ্ৰিকালচাৰ ৰিলেটেড যিবোৰ অৰ্গেনাইজেশ্যন সেইবোৰ ক'ত আছে ৰোম ইটালীত আছে ঠিক আছে এনেকৈ মনত ৰাখিব ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন ক'ত আছে ৰোম ইটালী ৱৰ্ল্ড ফুড প্ৰগ্ৰেম ক'ত আছে ৰোম ইটালী ইণ্টাৰনেশ্যনেল ফাণ্ড ফৰ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট ক'ত আছে এগ্ৰিকালচাৰ ৰোম ইটালী ঠিক আছে ইউনাইটেড নেশ্যন ইণ্টাৰৰিজনেল ক্ৰাইম এণ্ড জাষ্টিচ ৰিচাৰ্চ ইনষ্টিটিউট এইটো ক'ত আছে ইউনিক্ৰাই ক'ত আছে টিউৰিন ইটালীতে আছে ঠিক আছে কিন্তু চহৰখন বেলেগ কি টিউৰিন নৰ্থ এটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন এইটো ইম্পৰ্টেণ্ট হয় এইটো ক'ত আছে ব্ৰুচেলছ ক'ত আছে বেলজিয়ামৰ ব্ৰুচেলছত আছে ঠিক আছে এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যন এইটো ক'ত আছে জাকাৰ্টা ইণ্ডোনেছিয়া এছিয়া পেচিফিক ইকনমিক কোঅপাৰেশ্যন ক'ত আছে ছিংগাপুৰ কুইনষ্টৰ্ম এপেক বুলি যিটো কয় সেইটো হ'ল ক'ত আছে কুইনছটাউন ছিংগাপুৰ ঠিক আছে ট্ৰান্সপাৰেঞ্চি ইণ্টাৰনেশ্যনেল ক'ত আছে বাৰ্লিন জাৰ্মানী ঠিক আছে ইণ্টাৰনেশ্যনেল ৰিনিউৱেবল এনাৰ্জি এজেঞ্চি এইটো ক'ত আছে আবুধাবি UAE চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন যিটো সাৰ্ক বুলি কোৱা হয় এইটো ক'ত আছে কাঠমাণ্ডু নেপাল অৰ্গেনাইজেশ্যন অফ ইছলামিক কোঅপাৰেশ্যন OIC এইটো ক'ত আছে চাউদি আৰব জেড্ডা ইণ্টাৰনেশ্যনেল অচিন ৰিম এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন ইয়াৰ ক'ত আছে মৰিচিয়াছ ইভেনে ইণ্টাৰনেশ্যনেল ইউনিয়ন অফ পিয়ৰ এণ্ড এপ্লাইড কেমিষ্ট্ৰি ক'ত আছে নৰ্থ কেৰলিনা অৰ্গেনাইজেশ্যন ফৰ দ্য প্ৰহিবিশ্যন অফ কেমিকেল ৱেপন ক'ত আছে দ্য হেজ নেদাৰলেণ্ড ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ ক'ত আছে দ্য হেগ নেদাৰলেণ্ডছত দ্য হেগ চহৰত ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচৰ হেডকোৱাৰ্টাৰ আছে মনত ৰাখিব UN হাবিটেট এইটো ক'ত আছে নাইৰোবি কেনিয়া ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্টেল প্ৰগ্ৰেম এইটো ইম্পৰ্টেণ্ট ক'ত আছে UNEP ক'ত আছে নাইৰোবি কেনিয়া ইণ্টাৰনেশ্যনেল চিভিল এভিয়েশ্যন অৰ্গেনাইজেশ্যন ক'ত আছে মন্ট্ৰিয়েল কানাডা ইউনাইটেড নেশ্যন টুৰিজিম অৰ্গেনাইজেশ্যন ট্ৰেডৰটো ক'ত আছিলে ছুইজাৰলেণ্ড জেনেভা কিন্তু টুৰিজিমটো ক'ত আছে মাদ্ৰিড স্পেইন আমি ফুৰিবলৈ ক'ত যাম মাদ্ৰিড স্পেইন তাত আছে ইউনাইটেড নেশ্যন ইউনিভাৰ্চিটি ক'ত আছে পঢ়িম ক'ত গৈ টকিঅ' জাপান তেনেকৈ মনত ৰাখিব যে সহজ হৈ যায় ঠিক আছে নেক্সট আহিলে এতিয়া ইণ্ডিয়াৰ যি নেশ্যনেল অৰ্গেনাইজেশ্যন বা ইম্পৰ্টেণ্ট ইনষ্টিটিউট তাৰ হেডকোৱাৰ্টাৰ ক'ত আছে আমি আলোচনা কৰিম ঠিক আছে প্ৰথমতে লৈছোঁ RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেতিয়া ফাউণ্ড হৈছিল 1 এপ্ৰিল 1935 হেডকোৱাৰ্টাৰ আছে মুম্বাই আৰু গভৰ্ণৰ কোন এতিয়া গভৰ্ণৰ হ'ল শশী কান্ত দাস ঠিক আছে
এইবোৰ ইমান ইম্পৰ্টেণ্ট নহয় কেতিয়া এষ্টাব্লিছ হৈছে তো ইণ্ডিয়াকেইটা সোধে প্ৰায় এইটো কাৰণে যিখিনি কমন আহি থাকে সেইকেইটা চনকেইটা দি দিছোঁ সেইটো মনত ৰাখিব আৰু ইম্পৰ্টেণ্ট যিখিনি দিয়া আছে সেইখিনিৰ যিখিনি গভৰ্ণৰ হওক চেয়াৰপাৰ্চন হওক তেনেকুৱা কিছুমান সোধে তো এইকেইটা মনত ৰাখিব ঠিক আছে নেক্সট আহিলে ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন আৰম্ভ হৈছিল 1 অক্টোবৰ 1926 ইয়াৰ চেয়াৰপাৰ্চন কোন দ্য মনোজ চেইনি এতিয়া বৰ্তমান এইটো চেঞ্জ হৈ থাকে আপোনালোকে চাই ল'ব যদি যেটো পাছত চাইছে বৰ্তমান মনোজ চেইনি এইটো সলনিও হয় গতিকে এবাৰ চেক কৰি ল'ব এইবোৰ চেয়াৰপাৰ্চনখিনি নাম কিন্তু এষ্টাব্লিছমেণ্ট ইয়াৰটো একে থাকিব আৰু হেডকোৱাৰ্টাৰ একে থাকিব যদি চেঞ্জ নকৰে ঠিক আছে ইউপিএসসি হেডকোৱাৰ্টাৰ আছে নিউ দিল্লী ষ্টাৰ্ট হৈছিল 1 অক্টোবৰ 1926 আৰু এতিয়া চেয়াৰপাৰ্চন হ'ল মনোজ চেইনি ঠিক আছে নেক্সট আহিলে সিকিউৰিটি এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া সেবি হেডকোৱাৰ্টাৰ মুম্বাই ফাউণ্ডিং ডেট হ'ল 12 এপ্ৰিল 1992 এতিয়া চেয়াৰপাৰ্চন বৰ্তমানৰ শ্ৰীমতী মাধৱী পুৰী বস ঠিক আছে নেক্সট আহিলে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰাল ডেভেলপমেণ্ট নাবাৰ্ড ঠিক আছে ইয়াৰ ফাউণ্ডিং ডেট হৈছে 12 জুলাই 1982 আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে মুম্বাই আৰু বৰ্তমান চেয়াৰপাৰ্চন সাজি কেভি ঠিক আছে তাৰপিছত ইম্পৰ্টেণ্ট টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউ দিল্লী ফাউণ্ডিং ডেট হ'ল 20th ফেব্ৰুৱাৰী 1997 বৰ্তমান চেয়াৰপাৰ্চন অনিল কুমাৰ লাহোটি ঠিক আছে তাৰপিছত CBFC চেণ্ট্ৰেল বৰ্ড ফৰ ফিল্ম চাৰ্টিফিকেশ্যন ইয়াৰ হেডকোৱাৰ্টাৰ আছে মুম্বাইত চেয়াৰপাৰ্চন প্ৰশান্ত যোশী আৰু ফাউণ্ডিং ডেট হ'ল 15 জানুৱাৰী 1951 15 জানুৱাৰী 1951 ঠিক আছে তাৰপিছত আহিলে FSSA এইটো ইম্পৰ্টেণ্ট ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়া ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউ দিল্লী ঠিক আছে এতিয়া বৰ্তমান CEO হ'ল শ্ৰী জি কমলা বৰ্ধনা ৰাও ঠিক আছে ষ্টাৰ্টিং হৈছিলে 5th আগষ্ট 2011 বৰ্ড অফ ক্ৰিকেট কণ্ট্ৰল অফ ইন ইণ্ডিয়া এতিয়া বৰ্তমান BCCI বুলি জনা যায় ইয়াৰ হেডকোৱাৰ্টাৰ আছে মুম্বাই আৰু ইয়াৰ ষ্টাৰ্টিং হৈছিল ডিচেম্বৰ 1928 ঠিক আছে ইয়াৰ প্ৰেছিডেণ্ট বৰ্তমান হ'ল ৰজাৰ বেনি আৰু ওমেন টিমৰ যিজন কোচ তেওঁৰ নাম অমল মজুমদাৰ আৰু মেন টিমৰ যিজন কোচ গৌতম গম্ভীৰ বৰ্তমান তেওঁ ৰিচেণ্টলি কাৰেণ্ট নিউজত আছে গতিকে এনেকুৱাবোৰ মনত ৰাখিব পৰীক্ষাত কেতিয়াবা সুধি দিয়া দেখা যায় ঠিক আছে ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়া ইয়াৰ হেডকোৱাৰ্টাৰ আছে হায়দৰাবাদ ষ্টাৰ্ট হৈছিলে ডিচেম্বৰ 1999 ইয়াৰ চেয়াৰপাৰ্চন হ'ল সুভাষ চন্দ্ৰ খুণ্টিয়া ঠিক আছে নেক্সট আহিলে কাউন্সিল অফ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ CSIR ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন বা ইনষ্টিটিউট ইয়াৰ ষ্টাৰ্টিং হৈছিলে 26 ছেপ্টেম্বৰ 1942 আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউ দিল্লী আৰু প্ৰেছিডেণ্ট হ'ল ইয়াৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া হেড হ'ল শেখৰ শ্ৰী মাণ্ডে ঠিক আছে তাৰপিছত আহিলে চেণ্ট্ৰেল পলিউশ্যন কণ্ট্ৰল বৰ্ড এই যিকেইজন চেয়াৰপাৰ্চন এইকেইটা আপোনালোকে চেক কৰি ল'ব মই যিমান পাৰোঁ কাৰেণ্টখিনি দিব ট্ৰাই কৰিছোঁ তথাপিও এবাৰ আপোনালোকে চেক কৰি ল'ব গুগলত তো ইয়াৰ খেলি মেলি হ'ব পাৰে ইয়াত এজন এই ইছৰ' খেলি মেলি হৈ আছে ঠিক আছে গতিকে ইছৰ' এতিয়া এছ সোমনাথ হয় গতিকে এনেকুৱাবোৰ খেলি মেলি হৈ আছে নীতি আয়োগৰ খেলি মেলি হৈ আছে গতিকে এইখিনি আপোনালোকে চেক কৰি ল'ব কিন্তু হেডকোৱাৰ্টাৰ আৰু ফাউণ্ডাৰখিনি যিটো ফাউণ্ডিং ডেট সেইখিনি আপোনালোকে প্ৰব্লেম নাপাব কিন্তু যিজন চেয়াৰপাৰ্চন সেইখিনি আপোনালোকে ঠিক কৰি ল'ব দেই তাৰপিছত আহিলে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া NHAI ফাউণ্ডেড 1988 হেডকোৱাৰ্টাৰ আছে নিউ দিল্লী চেয়াৰপাৰ্চন সুখবীৰ সিং সন্ধু ইছৰ' কেতিয়া ষ্টাৰ্ট হৈছিলে 15 আগষ্ট 1969 হেডকোৱাৰ্টাৰ বাংগালুৰু ডাইৰেক্টৰ এতিয়া এছ সোমনাথ হয় কে শিৱন নহয় তাৰপিছত আহিলে নীতি আয়োগৰ ষ্টাৰ্ট হৈছিলে 4 জানুৱাৰী 2015 চেয়াৰপাৰ্চন হ'ল প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া CEO এতিয়া সলনি হ'ল হেডকোৱাৰ্টাৰ নিউ দিল্লী ঠিক আছে
তাৰপিছত আহিলে ষ্টিল অথৰিটি অফ ইণ্ডিয়া হেডকোৱাৰ্টাৰ আছে নিউ দিল্লী চেয়াৰমেন হ'ল অমৰেন্দ্ৰ প্ৰকাশ লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন হেডকোৱাৰ্টাৰ মুম্বাই চেয়াৰপাৰ্চন হ'ল সিদ্ধাৰ্থ মহান্তি নেশ্যনেল এছ'চিয়েশ্যন অফ ছফ্টৱেৰ এণ্ড ছাৰ্ভিচ কোম্পানী নাছকম হেডকোৱাৰ্টাৰ নিউ দিল্লী চেয়াৰপাৰ্চন হ'ল ৰাজেশ নাম্বিয়াৰ অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন ONGC হেডকোৱাৰ্টাৰ নিউ দিল্লী চেয়াৰমেন হ'ল অৰুণ কুমাৰ সিং তাৰপিছত আহিলে ফেডাৰেশ্যন অফ ইণ্ডিয়ান চেম্বাৰ অফ কমাৰ্চ FICCI হেডকোৱাৰ্টাৰ নিউ দিল্লী আৰু প্ৰেছিডেণ্ট হ'ল আনিছ শ্বাহ মহানগৰ টেলিফোন নিগম লিমিটেড MTNL হেডকোৱাৰ্টাৰ নিউ দিল্লী চেয়াৰমেন ৰবি ৰবাৰ্ট জেৰাৰ্ড DRDO হেডকোৱাৰ্টাৰ নিউ দিল্লী চেয়াৰমেন সমীৰ ভীৰ কামত MCI যিটো বৰ্তমান নাম NMC মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ বৰ্তমান নতুন নামটো হৈছে নেশ্যনেল মেডিকেল কমিশ্যন ইয়াৰ হেডকোৱাৰ্টাৰ নিউ দিল্লী প্ৰেছিডেণ্ট ডক্টৰ অৰুণা ভি হোৱানিকাৰ নেশ্যনেল কাউন্সিল ফৰ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং NCERT ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউ দিল্লী আৰু প্ৰেছিডেণ্ট এডুকেশ্যন মিনিষ্টাৰ বৰ্তমান ধৰ্মেন্দ্ৰ প্ৰধান ঠিক আছে এইটো যোনজন এডুকেশ্যন মিনিষ্টাৰ হ'ব তেওঁৱে NCERT প্ৰেছিডেণ্ট হয় ঠিক আছে মনত ৰাখিব ইনলেণ্ড ৱাটাৰ অথৰিটি অফ ইণ্ডিয়া হেডকোৱাৰ্টাৰ আছে নয়ডা বৰ্তমান চেয়াৰপাৰ্চন হ'ল শ্বাহ বিজয় কুমাৰ ষ্টেটিষ্টিকেল অৰ্গেনাইজেশ্যন হেডকোৱাৰ্টাৰ নিউ দিল্লী আৰু চেয়াৰমেন হ'ল প্ৰফেচৰ ৰাজীৱা লক্ষ্মণ খাৰান্দিকাৰ ঠিক আছে প্ৰেছ ট্ৰাষ্ট অফ ইণ্ডিয়া নিউ দিল্লী হেডকোৱাৰ্টাৰ চেয়াৰপাৰ্চন হ'ল অভিক চৰকাৰ ঠিক আছে এইকেইটাই হ'ল ইম্পৰ্টেণ্ট এইকেইটা পাই পৰীক্ষাত আহি থকা দেখা যায় গতিকে আপোনালোকে মনত ৰাখিব আপোনালোকে নীতি আয়োগৰ বৰ্তমান চেয়াৰপাৰ্চনজনৰ নামটো কি কমেণ্ট বক্সত আপোনালোকে জনাব অমিতাভ কান্ত আছিলে এতিয়া সলনি হ'ল ঠিক আছে এতিয়া বৰ্তমান কোন হয় আপোনালোকে সেইটো কমেণ্ট বক্সত জনাব নাপাহৰিব এইটো হোমৱৰ্ক দিলোঁ আপোনালোকক আৰু এইকেইটা চালে আপোনালোকৰ কাৰণে যথেষ্ট ইয়াৰ পৰাই পৰীক্ষাত আহি থকা দেখা যায় আৰু ইয়াৰ পৰাই আহিব ঠিক আছে গতিকে আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো প্লিজ এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ এই PDF-সমূহ আমি আমাৰ টেলিগ্ৰাম চেনেলত দি দিম গতিকে তলত লিংক আছে টেলিগ্ৰাম চেনেলটোত জইন কৰি লওক আৰু লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিয়ক যিমানে যদি লাইক বেছি আহে বা ছাবস্ক্ৰাইব যেতিয়া বাঢ়ি যাব তেতিয়া আমি গোটেই কোৰ্চখিনি ফ্ৰী কৰি দিম আপোনালোকৰ কাৰণে আৰু গতিকে সেইখিনি কোনে কৰিব আপোনালোকে লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰক চেনেলটো লিংক আৰু ভিডিঅ'সমূহৰ লিংক যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিব গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ থেংক ইউ